প্ৰতি মাহে 2500 টকা যেটো আপোনালোকে পাব ইয়াতে ডাঙৰকে লিখা আছে আপোনালোকে চাব পাৰে প্ৰতি মাহে 2500 টকা 2500 rupees per month for 1 year এক বছৰলৈকে এই টকাটো আপোনালোকে সাহায্য হিচাপে পাব নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো এটা ইনফৰ্মেটিভ ভিডিঅলৈ এই ভিডিঅত আপোনালোকে জানিব যে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম যেটো আছে বা চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা যেটো আঁচনি আছে সেই আঁচনি অন্তৰ্গত আপোনালোকৰ কোন কেটা ষ্টুডেণ্টে লাভ কৰিব প্ৰতি মাহে 2500 টকা যেটো আপোনালোকে পাব ইয়াতে ডাঙৰকে লিখা আছে আপোনালোকে চাব পাৰে প্ৰতি মাহে 2500 টকা 2500 rupees per month for 1 year এক বছৰলৈকে এই টকাটো আপোনালোকে সাহায্য হিচাপে পাব যদিহে আপোনালোকে অসমৰ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ আণ্ডাৰত গ্ৰেজুৱেচন কৰিছে বা কেতিয়াবা পঢ়িছিল যদিও তেতিয়া আপোনালোকে এই ভিডিঅটো হেগলৈকে চাই থাকিব মই আপোনালোক জনাই দিও এই যেটো আছে জীৱন প্ৰেৰণা স্কিম যেটো আছে চিফ মিনিষ্টাৰে বহুত দিন আগতে স্কিমটো লঞ্চ কৰিছিল কিন্তু এটো যেটো অফিচিয়েল ওয়েবসাইট আছে এতিয়ালৈকে খুলি দিয়া নাই আজি যেহেতু 3 তাৰিখ আজি 3 তাৰিখত তেওঁলোকে খুলি দিয়া কথা আছিল কিন্তু এতিয়ালৈকে খুলি দিয়া নাই যেতিয়া খুলি দিয়ে মই আপোনালোকক জনাই দিম কেনেকৈ এপ্লাই কৰিব আৰু এপ্লাই কৰাৰ লগে লগে আপোনালোকৰ একাউণ্টত ডিবিটি হিচাপে মানে ডাইৰেক্ট বেংক ট্ৰান্সফাৰ হিচাপে আপোনালোকৰ প্ৰতি মাহে 2500 কে আপোনালোকৰ একাউণ্টত সোমাই থাকিব স্কিম যেটো আছে 2025 ৰ এই স্কিমটো অন্তৰ্গত চিফ মিনিষ্টাৰে এনাউন্স কৰিছে যে আপোনালোকৰ যদি গ্ৰেজুৱেচন কৰিছে অসমৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ আণ্ডাৰত তেনেহলে আপোনালোকে এটো কাৰণে এলিজিবিলিটি পাই যাব জীৱন প্ৰেৰণা স্কিম 2025 এপ্লাই অনলাইন বেনিফিটস কি পাব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব ডকুমেন্টস কি লাগিব এটো এটা ভিডিঅতে মই আপোনালোক জনাই দিম সমুকে সকলো কথা জনাই দিম এই যেটো স্কিম আছে জীৱন প্ৰেৰণা স্কিম ওভাৰভিউ টেবল মই আপোনালোক জনাই দিছো স্কিমটো নাম হল জীৱন প্ৰেৰণা স্কিম 2025 launched by government of Assam objective to hall to provide financial assistance to recent graduate and research scholars of Assam during job search phase 2500 টাকাকে 12 মাহ দিব গ্ৰেজুৱেট সকলৰ কাৰণে এপ্লিকেশন মোডটো এটো অনলাইন হ'ব আৰু অনলাইন মোড এপ্লিকেশনটো 3 of নৱেম্বৰ মানে আজিৰ দিনত ওপেন কৰা কথা কিন্তু এতিয়ালৈকে ওপেন কৰা নাই ওপেন কৰাৰ লগে লগে মই এটা নতুন ভিডিঅ বনাই দিম সেইকাৰণে মই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে দিছে পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম পার্মানেন্ট রেসিডেন্ট হব লাগিব গ্রাজুয়েট হব লাগিব অসমৰ আন্ডাৰ ইউনিভাৰ্সিটি বা সেন্ট্রাল আন্ডাৰ ইউনিভাৰ্সিটি হব লাগিব কিন্তু ওপেন ইউনিভাৰ্সিটি হলে ইয়াতে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব এলিজিবিলিটি নহব ফান্ড ট্ৰান্সফাৰ হ'ব আপোনালোকৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হিচাপে ডিবিটি হিচাপে এক্সপেক্টেড ইম্প্যাক্ট হল ফাইনান্সিয়াল সাপোর্ট ডিউৰিং জব সাৰ্চ এইকেটা আপোনালোকৰ এক্সপেক্টেড ইম্প্যাক্ট হল অফিচিয়েল ওয়েবসাইটটো যেটো আছে অফিচিয়েল ওয়েবসাইটটো এতিয়ালৈকে লঞ্চ হোৱা নাই কিয়নো আজি তেওঁলোকে লঞ্চ কৰাৰ কথা আছিল কিন্তু ৰাতি 9টা মানত হয়তো তেওঁলোকে লঞ্চ কৰি দিব পাৰে মই বাৰে কৈ আছো যে ভিডিঅ বনাই জনাই দিম এলিজিবিলিটি ক্ৰাইটেৰিয়া মই আকৌ এবাৰ জনাই দিও এলিজিবিলিটি ইয়াতে এপ্লিকেন্ট মাস্ট বি এ ৰেসিডেন্ট অফ আসাম পাৰ্মানেন্টলি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব দে শুড কমপ্লিটেড देयर গ্ৰেজুৱেচন ইন 2025 ফ্ৰম ষ্টেট অৰ সেন্ট্ৰেল ইউনিভাৰ্সিটিজ অসমৰ ৰাজ্যিক বা যেটো সেন্ট্ৰেল ইউনিভাৰ্সিটি আছে অসমৰ ৰাজ্যিক বা সেন্ট্ৰেল ইউনিভাৰ্সিটিৰ পৰা যদি গ্ৰেজুৱেচন কৰিছে 2025 ত এটো এটা গুৰুত্বপূৰ্ণ কথা কৈছে তেওঁলোকে 2025 ত যদি গ্ৰেজুৱেচন কৰিছে তেতিয়া আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব অন্যথা আপোনালোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব আৰু ওপেন ইউনিভাৰ্সিটি কেটা ইয়াতে এপ্লাই কৰিব নোৱাৰে আৰু প্ৰাইভেট ইউনিভাৰ্সিটি কেটা ইয়াতে এপ্লাই কৰিব নোৱাৰে ক্যান্ডিডেট মাস্ট প্ৰেজেন্ট এন আইডেন্টিটি কাৰ্ড ইস্যুড বাই দ্য ইউনিভাৰ্সিটি এটা ইউনিভাৰ্সিটিৰ পৰা বা কলেজৰ পৰা আপোনালোকে যেটো আইডেন্টিটি কাৰ্ড পাইছিল আইডেন্টিটি কাৰ্ডটো আপোনালোকে দেখাব লাগিব আৰু কেটামান আপোনালোকৰ ডকুমেন্টস লাগে ডকুমেন্টটো মই জনাই দি আছো পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব ৰেশন কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব আৰু পেন কাৰ্ড লাগিব আৰু কলেজৰ আইডি কাৰ্ডৰ কথা মই আপোনালোকক আগতে জনাই দিছো এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু স্টেপ বাই স্টেপ আপোনালোকে কেনেকৈ এপ্লাই কৰিব গোটেইখিনি ইয়াতে দিয়া আছে তো আপোনালোকৰ যদি এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে তেনেহলে মই আপোনালোকক হাইলি ৰিকমেন্ড কৰিম আপোনালোকে জীৱন প্ৰেৰণা আঁচনিৰ কাৰণে এপ্লাই কৰিব 2500 rupees কে আপোনালোকে পাৰ মান্থ পাই থাকিব ইয়াতে 3 নৱেম্বৰ 2025 ত এটো স্কিম লঞ্চ কৰা কথা আছে 4টা বজাত কিন্তু এতিয়ালৈকে লঞ্চ হোৱা নাই মই আপোনালোক জনাই দিও যদি লঞ্চ হয় নতুনকৈ ভিডিঅ বনাই আপোনালোকক জনাই দিম এই জীৱন প্ৰেৰণা আঁচনি যেটো আছে তেওঁলোকৰ অবজেক্টিভ হৈছে যে আপোনালোকৰ গ্ৰেজুৱেচন কৰাৰ পিছত জব সাৰ্চ যেতিয়া কৰিব চাকৰি যেতিয়া বিচাৰি থাকিব তেতিয়া যাতে আপোনালোকৰ ফাইনান্সিয়াল এসিস্টেন্স প্ৰবলেম একো নহয় তাৰ কাৰণে এই জীৱন প্ৰেৰণা স্কিমটো লঞ্চ কৰিছে আৰু আপোনালোকে যদি জব সাৰ্চ কৰি আছে আপোনালোকে যদি এডিআৰই নাইবা আসাম পুলিশ গ্ৰেড 3 গ্ৰেড 4 এবোৰৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে তেনেহলে আপোনাৰ কাৰণে মই এটা ই-বুক লৈ আহিছো যত থাকিব ৰিজনিং ইংলিশ জেনাৰেল ম্যাথমেটিক্স জেনাৰেল নলেজ অফ ইন্ডিয়া জেনাৰেল নলেজ অফ আসাম একেটা পাই যাব আপোনালোকে অনলি 49 rupeesত আপোনালোকে যদি ইচ্ছুক হয় 49 rupeesত একেটা বাই কৰিব পাৰে আপোনালোকে টেলিগ্ৰামত গৈ এটো যদি সাৰ্চ কৰে জব আজকাল ওয়াইটি তেনেহলে একেটা মই আপোনালোকক দিব পাৰিম নাইবা আপোনালোকে ডাইৰেক্ট লিংক এটা আছে ডেসক্ৰিপশন বক্সত তাত ক্লিক কৰিলে ইনষ্টাগ্ৰামত গৈ মেছেজ কৰিলে আৰু 49 rupeesৰ এটা পেমেন্ট স্ক্ৰিনশ্বট দিলে মই আপোনালোকক একেটা দিব পাৰিম তো আজিৰ কাৰণে আছিল মানে ভিডিঅটো ভাল লাগিছিল লাইক কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ থ্যাংকস ফৰ ওয়াচিং ভিডিও দেখাৰ বাবে ধন্যবাদ